নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 9ৰ অনুশীলনী 2.4ৰ কুৱেশ্যন নম্বৰ 13 কেইটামান প্ৰমাণ কৰা বা দেখুওৱা যে বুলি আছে সেই কুৱেশ্যনকেইটা আমি আলোচনা কৰিম। এই কুৱেশ্যনকেইটা ষ্টুডেণ্টে টান পায়, সেয়েহে আমি আজি এই ভিডিঅ'টো আলোচনা কৰিবলৈ ওলাইছোঁ। যদি তোমালোকে এই অনুশীলনীটোৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, মানে আগৰ কুৱেশ্যন যিকেইটা ছল্ভ কৰা আছে সেইকেইটা যদি চোৱা নাই, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিম বা ইয়াতে আই বটনটোৰ লিংকটো দি দিম, তোমালোকে তাত গৈ চাই ল'ব পাৰিবা। এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। কুৱেশ্যন নম্বৰ 1টো চাম। দিয়া আছে যদি এক্স প্লাছ ৱাই প্লাছ জেড ইকুৱেল টু 0 হয় তেন্তে দেখুওৱা যে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল টু 3xy z। অৰ্থাৎ দিয়া আছে আমাৰ এইটো দিয়া আছে এক্স প্লাছ ৱাই প্লাছ জেড ইকুৱেল টু 0। কৈছে দেখুওৱা যে, অৰ্থাৎ আমি এটা লিখিম দেখুৱাব লাগে যে, কি দেখুৱাব লাগে? x কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল টু 3xy z। এইটো দেখুৱাব লাগে, ঠিক আছে। গতিকে এইটোৰ কাৰণে আমাক এটা সূত্ৰৰ প্ৰয়োজন হ'ব। এইটো সূত্ৰ কি আছিল মই তোমালোকক দি আছোঁ। যিটো তোমালোকৰ অভেদ 8 আছিল, ইয়াতে অভেদ 8টো আমি ইয়াতে লিখি ল'ম। চাবা, আমি জানো যে আমি কি জানো, এটা সূত্ৰটো মই লিখি দিছোঁ, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ 3xy z। এইখিনি যদি থাকে ইয়াৰ ইকুৱেলটো কি লিখিব পাৰি, এক্স প্লাছ ৱাই প্লাছ জেড এই গোটেইখিনিৰ লগত কি পূৰণ হয়, এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স। এই সূত্ৰবোৰ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ, সেই ভিডিঅ'টো চাই ল'লে তোমালোকৰ ভালকৈ ক্লিয়াৰ হৈ যাব। এতিয়া চাম আমি ইয়াতে এই যিটো সূত্ৰ ইয়াতে চোৱা, ইয়াতে এইখিনি এক্স প্লাছ ৱাই প্লাছ জেড বুলি এটা দিয়া আছে, এইখিনি এক্স প্লাছ ৱাই প্লাছ জেড এইটোকে আমাৰ কুৱেশ্যনত কি দিয়া আছিল, এইখিনি 0 বুলি কৈছিল নে? চোৱা এই লাইনটো দিয়া আছে এক্স প্লাছ ৱাই প্লাছ জেড ইকুৱেল টু 0 হয়। তাৰমানে আমি এক্স প্লাছ ৱাই প্লাছ জেডৰ ঠাইত 0 বহাব পাৰিম। গতিকে সেইটো যদি 0 বহাই দিওঁ আমাৰ কুৱেশ্যন ছল্ভ হৈ গ'ল। চাবা ইয়াতে কি কৰিম, এক্স প্লাছ ৱাই প্লাছ জেডৰ ঠাইত 0 বহাই দিম। এতিয়া এইখিনি ইয়াৰ লগত কি হৈছে, পূৰণ হৈছে 0 ইনটু ইয়াতে এক্স স্কুৱেৰ, এই গোটেইখিনি ইয়াতে পাতি দিলোঁ, ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স। আৰু এইফালে যি আছিলে সেইখিনি ইয়াতে পাতি ল'লোঁ। এক্স 0ৰ লগত যদি যিকোনো সংখ্যা বা যিকোনো বস্তুৱে যদি পূৰণ কৰোঁ, যিকোনো চলক পূৰণ কৰোঁ, কি হয় 0 হয়। গতিকে 0ৰ লগত সি পূৰণ কৰোঁতে কি পালোঁ আমি 0 পালোঁ। অৰ্থাৎ ইফালে কি হ'ল এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব। এতিয়া আমাৰ নেক্সট লাইনটো কুৱেশ্যন আনচাৰ শেষ হৈ যাব। এতিয়া যিটো মাইনাছ 3xy z সেইটো যদি সমান চিনৰ পৰা পক্ষান্তৰ কৰি দিওঁ তেন্তে কি হৈ যাব, প্লাছ 3xy z হৈ যাব। গতিকে এইটো হ'ব এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব ইকুৱেল টু 3xy z। এইটোৱে দেখুৱাব দিছিল। গতিকে এইটো কুৱেশ্যন ছল্ভ। নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো চাম। কুৱেশ্যনটোত কোৱা আছে এ প্লাছ বি প্লাছ চি ইকুৱেল টু যদি 0 হয় তেন্তে দেখুওৱা যে এ স্কুৱেৰ ইনটু বি প্লাছ চি প্লাছ বি স্কুৱেৰ ইনটু চি প্লাছ এ প্লাছ চি স্কুৱেৰ ইনটু এ প্লাছ বি প্লাছ 3abc ইকুৱেল টু 0। লিখি লওঁ কুৱেশ্যনটো। একদম ইজি কুৱেশ্যন এইবিলাক, তোমালোকে টান পাব পাৰা, কিন্তু ভালকৈ যদি চোৱা গম পাবা বহুত ইজি হয়। দিয়া আছে, কি দিয়া আছে, এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0। মই ইয়াতে অলপমান ঠাই এৰিছোঁ, 3 লাইনমান লিখিব পৰাকৈ ঠাই এৰি ল'ম, লৈ ইয়াতে লিখি তাৰপিছত এইখিনি দেখুৱাব লাগে যে বুলি। কিয় মই ঠাইখিনি এৰিছোঁ তোমালোকে অলপমান পিছতে গম পাব। দেখুৱাব লাগে যে এ স্কুৱেৰ ইনটু বি প্লাছ চি প্লাছ বি স্কুৱেৰ ইনটু চি প্লাছ এ প্লাছ চি স্কুৱেৰ ইনটু এ প্লাছ বি প্লাছ 3abc ইকুৱেল টু কি হ'ব 0 হ'ব বুলি দেখুৱাব লাগে এইখিনি। আৰু এটা কথা মনত ৰাখিব, এই কুৱেশ্যন নম্বৰ 13 যিকেইটা কুৱেশ্যন দি আছে সেইকেইটা তোমালোকে পাৰিলে প্ৰশ্নকেইটা মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব। কি কাৰণত, এইবিলাকৰ পৰা কুৱেশ্যনত মানে পৰীক্ষাত MCQ ডাইৰেক্ট দি দিয়ে। মানে যদি ইমান ইকুৱেল টু ইমান হয় তেন্তে এইখিনিৰ মান হ'ব, এটা যেনেকৈ দি আছে। যদি এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হয় তেন্তে
এইখিনিৰ মান কিমান হ'ব ইয়াৰ পৰা এ স্কুৱেৰ মানে চোৱা ইয়াতে এই এ স্কুৱেৰ এইখিনিৰ পৰা এইখিনি দি দিব ইয়াৰ মান কিমান হ'ব অপশ্যন থাকিব 0 1 2 3 গতিকে এনেকুৱা কুৱেশ্যনবিলাক আহি যাব পাৰে গতিকে ইয়াৰ পৰা মানে কুৱেশ্যনবিলাক মুখস্থ কৰিবলৈ চেষ্টা কৰিব মানে যিবিলাক দেখুৱাব লাগে যে বা প্ৰমাণ কৰা যায় বুলি থাকে সেইবিলাক মুখস্থ কৰি ল'বা এটা চাবা মই কি কাৰণত এইখিনি খালী জেগা আহিছিলোঁ এটা চব কুৱেশ্যনত আমি যদি ভালকৈ চাওঁ গম পাম ইয়াতে চাওঁ আমি বি প্লাছ চি বুলি এটা দিয়া আছে ইয়াতে চি প্লাছ এ বুলি এটা দিয়া আছে আৰু ইয়াতে এ প্লাছ বি বুলি দিয়া আছে যদি আমি এই দিয়া থকা লাইনটোৰ পৰা এ প্লাছ বি প্লাছ চি বুলি 0ৰ পৰা এই বি প্লাছ চি চি প্লাছ এ আৰু এ প্লাছ বিৰ মান উলিয়াই লওঁ তেন্তে আমাৰ কুৱেশ্যনটো অতি সহজতে সমাধান হৈ যাব গতিকে চাওঁ আমি বি প্লাছ চি কেনেকৈ মান উলিয়াম ইয়াৰ পৰা যদি আমি এটা কাম কৰোঁ বি প্লাছ চিটো যদি ৰাখোঁ এই এটো যদি পক্ষান্তৰ কৰি দিওঁ কি হৈ যাব বি প্লাছ চি আমি মাইনাছ এ বহুৱাব পৰা হৈ যাম মানে এটো ফালে পক্ষান্তৰ কৰিলেও মাইনাছ এ হৈ গ'ল অৰ্থাৎ বি প্লাছ চি য'ত দেখা পাম তাতে আমি মাইনাছ এ ইউজ কৰি দিম ঠিক একে নিচিনাকৈ যদি আমি চি প্লাছ এ ৰাখোঁ মানে প্ৰথম এই লাইনটোত এ প্লাছ বি প্লাছ চি বুলি 0 য'ত আছে তাতে চি প্লাছ এটো ৰাখিলোঁ বিটো ইফালে পঠাই দিলোঁ কি হ'ব মাইনাছ বি হৈ যাব অৰ্থাৎ চি প্লাছ এৰ ঠাইত কি হ'ব মাইনাছ বি হ'ব বহুৱাম আৰু নেক্সট একে নিচিনা কি আছে এ প্লাছ বি যদি ৰাখোঁ এ প্লাছ বি ৰাখিলে কি হ'ব মাইনাছ চি হ'ব গতিকে ইয়াৰ পৰা ইয়ালৈকে এইখিনি আমি এটা নাম্বাৰিং কৰি থওঁ ইয়াৰ 1 নম্বৰ বুলি দিলোঁ এইকেইটা মান আমি ইয়াতে ইউজ কৰিম কি ইউজ কৰিম আমি ইয়াতে বি প্লাছ চিৰ ঠাইত মাইনাছ এ চি প্লাছ এৰ ঠাইত মাইনাছ বি আৰু এ প্লাছ বিৰ ঠাইত মাইনাছ চি ইউজ কৰিম কি কাৰণত কাৰণ আমাক দিয়া আছিল এতিয়া চোৱা দেখুৱাব লাগে যে বুলি দিয়া আছে সেইটোৰ আমি লেফ্ট হেণ্ড চাইডটো লৈ ল'ম এল এইচ এছ অলপমান ডিজিটেল বৰ্ডত ইউজ কৰিলোঁ এতিয়া চোৱা এল এইচ এছ এইখিনি দিয়া আছিল এ স্কুৱেৰ ইনটু বি প্লাছ চি এতিয়া কি কৰিম এ স্কুৱেৰৰ ঠাইত এ স্কুৱেৰ থাকিব বি প্লাছ চি ঠাইত কি পাতিম মাইনাছ এ পাতিম কাৰণ আমি ইয়াতে উলিয়াই থৈ দিছোঁ অলপ আগতে ঠিক আছে নিচিনাকৈ বি স্কুৱেৰ আছে ইয়াতে চি প্লাছ এ কি পাতিম মাইনাছ বি পাতিম এইটো আমি উলিয়াই থৈ দিছোঁ ঠিক আছে চি স্কুৱেৰ ইনটু এ প্লাছ বিৰ ঠাইত মাইনাছ চি পাতিম প্লাছ কি আছে 3ab নেক্সট লাইন চোৱা এ স্কুৱেৰৰ লগত মাইনাছ এটো কি হৈছে পূৰণ হৈছে ইয়াতে প্লাছ ইয়াতে মাইনাছ প্লাছে মাইনাছে মাইনাছ এ স্কুৱেৰ আৰু এ পূৰণ কৰিলে এ কিউব হৈ যাব তাৰপিছত প্লাছ বি স্কুৱেৰ ইনটু বি এইটো চোৱা প্লাছ আছিল ইয়াতে মাইনাছ এইটো প্লাছ হ'ব নোৱাৰে মাইনাছ হ'ব বি স্কুৱেৰ ইনটু বি বি কিউব হৈ যাব ঠিক আছে এইখিনি কিমান হ'ব প্লাছে মাইনাছে মাইনাছ চি কিউব আৰু এইফালে কি আছে প্লাছ 3abc এতিয়া চাবা এই তিনিটা ইয়াৰ পৰা ইয়ালৈ তিনিটা যিটো মাইনাছ আছে মাইনাছটো যদি কমন লৈ লওঁ ইয়াতে কি হ'ব এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব হৈ যাব নে আৰু ইফালে কি আছে প্লাছ 3abc এক্সট্ৰাকৈ আছে এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 1টোত কি চল্ভ কৰিছিলোঁ এইমাত্ৰ যদি এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হয় তেন্তে কি হয় এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ মান কি লিখিব পাৰি 3abc লিখিব পাৰি বা এক্স কিউব ৱাই কিউব জেড কিউবৰ মান 3xyz লিখিব পাৰি যেহেতু ইয়াতে এ বি চি আছে আমি ইউজ কৰিম কি মাইনাছ দিম ইয়াতে এ কিউব প্লাছ বি কিউব প্লাছ চি কিউবৰ মান কি হ'ব 3abc হৈ যাব কাৰণ আমি পাইছিলোঁ এ আৰু বি চি এইকেইটাৰ মান যোগ কৰিলে কি পায় 0 পায় আৰু এইফালে কি আছে প্লাছ 3abc আছে মোৰ কাৰণে এইখিনি দেখা নাই কিজানি তোমাৰ ওপৰত দি আছোঁ সেইটো চাই লোৱা এ কিউব বি কিউব চি কিউব তাতে বহিলোঁ 3abc আগত মাইনাছ আছিল মাইনাছ বহুৱাই দিলোঁ আৰু প্লাছ 3abc আছে গতিকে মাইনাছ 3abc প্লাছ 3abc যোগ কৰিলে কি হয় 0 হৈ যায় গতিকে এইটো আছিল ৰাইট হেণ্ড চাইডত ইকুৱেল টু RHS বুলি দি দিম হৈ গ'ল এইটোৱে কুৱেশ্যন তাৰপিছত কুৱেশ্যন নম্বৰ 3 এই কুৱেশ্যনটো কি দিয়া আছে যদি টুৱাইছ এ মাইনাছ বি প্লাছ চি ইকুৱেল টু 0 হয় তেন্তে দেখুওৱা যে 4a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ প্লাছ 4ac ইকুৱেল টু 0 এতিয়া এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাক কিবা দিয়া আছে প্ৰথমতে যিখিনি দিয়া আছে সেইখিনি লিখি ল'ব লাগে দিয়া আছে টুৱাইছ এ মাইনাছ বি প্লাছ চি ইকুৱেল টু 0 দিয়া আছে এইটো চাওঁ আমি এইটোৰ পৰা যদি আমি এটা কাম কৰোঁ এই মাইনাছ বিটো যদি সমান চিনৰ পৰা যদি পক্ষান্তৰ কৰিলেও কি পাম টুৱাইছ এ প্লাছ চি ইকুৱেল টু বি হৈ যাব মানে মাইনাছ বি ইফালে পাৰ হওঁতে কি হ'ল প্লাছ বি হৈ গ'ল এইটো পাম যদি আমি দুয়োফালে যদি বৰ্গ কৰি লওঁ মানে এনেকুৱা 2a প্লাছ চি হোল স্কুৱেৰ ইকুৱেল টু বি স্কুৱেৰ মানে ইয়াতে লিখিব লাগিব উভয় পক্ষকে বৰ্গ কৰি বৰ্গ
কৰি কি পাম এই সমান চিনৰ বাহুফলক 2a + c মানে এইটো a + b হোল স্কয়াৰ সূত্ৰত পৰি আছে গতিকে সেই মাজত ভাঙি দিম a + b হোল স্কয়াৰ কি আছিল তোমালোকে জানা নিশ্চয় a স্কয়াৰ + 2ab + b স্কয়াৰ এই সূত্র মই আগত লিখি দিছিলো a + b হোল স্কয়াৰ যদি থাকে প্ৰথমটোৰ স্কয়াৰ নেক্সট টুৱাইস ab থাকে আৰু তাৰপিছত b স্কয়াৰ মানে সেকেন্ডটোৰ স্কয়াৰ থাকে এনেকুৱাকৈ আমি এই সূত্ৰটো ইউজ কৰিম এতিয়া চোৱা এইটো a স্কয়াৰ প্লাস টুৱাইস ab 2 ইনটু a মানে হল 2a আৰু b মানে হল c টুৱাইস ab প্লাস b স্কয়াৰ অৰ্থাৎ c স্কয়াৰ আৰু ইফালে কি আছে b স্কয়াৰ আছে এইখিনি সৰল কৰি দাও 2a হোল স্কয়াৰ 2 স্কয়াৰ করলে 4 a স্কয়াৰ করলে a স্কয়াৰ প্লাস এইখিনি পূরণ হৈছে 2 2 গুণ 4 আৰু ইফালে ac 4ac প্লাস c স্কয়াৰ এই b স্কয়াৰটো সমান চিনৰ পৰা বাওফালে লৈ আহিব অৰ্থাৎ মাইনাস b স্কয়াৰ হৈ যাব না ইকুৱেল কি হ'ব এটো 0 ৰব তাৰ পিছত নেক্সট লাইনটো প্ৰথমতে 4a স্কয়াৰটো ৰাখিলো নেক্সট এই মাইনাস b স্কয়াৰটো ইয়াৰ ওচৰত পাতিম তাৰ পিছত ৰাখিম প্লাস c স্কয়াৰ আৰু ইফালে প্লাস 4ac ইকুৱেল টু 0 এইটোৱে দেখুৱাব দিছিল গতি একেবাৰতে হৈ গ'ল কোৱেশ্চনটো বুজি পালো তাৰ পিছত আমি চাম কোৱেশ্চন নম্বৰ 4 তোমালোকে এইবিলাক নোট কৰি যাবা ভিডিওটো লগালে পজ কৰি লবা যদি অসুবিধা হয় আৰু যদি ভিডিওটো বুজি পাই যায় তেন্তে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাম এটো কোৱেশ্চন কি আছে a + b + c 0 দি আছে তেন্তে দেখুৱা যে এইখিনি এই কোৱেশ্চন আমি চাইলে মই এটা স্ক্ৰিনতো কোৱেশ্চনটো লাগাইছো দি দিম তোমালোকক ভালকৈ চাই লবা আৰু কিতাপ কলম উলিয়াই লৈ মোৰ ভিডিওবোৰ চাবা তেন্তে বুজি পাবা কেৱল ভিডিও ভাত খাই থাকি ভিডিওবোৰ চাই একো কাম নাই এতিয়া ভিডিও চোৱাৰ সময়খিনি কিতাপ কলম উলিয়াই লবা আৰু লিখি যাবা মই যি বুজাই দিয়া আছো আৰু এক্সট্ৰা যি দি আছো এইবিলাকো লিখি যাবা এটো দিয়া আছে যদি a + b + c = 0 অৰ্থাৎ এটো হে দিয়া আছে a + b + c = 0 দিয়া আছে a + b + c = 0 আৰু কোৱেশ্চন যদি চাও তোমালোকে গম পাবা এইটো কোৱেশ্চনটো কি কৰিব লাগিব এই b + c c + a আৰু a + b মান উলিয়াই ল'ব লাগিব গতি আমি এইটো আগতে উলিয়াই লম এৰ যদি a + b মান উলিয়াব যাও c টো ইফালে গলে কি হ'ব -c হ'ব ঠিক একা নিচিনাকৈ b + c যদি ৰাখো তেতিয়া হলে কি হ'ব -a হ'ব -a একা নিচিনাকৈ c + a যদি ৰাখো এইটো হ'ব -b ইয়াৰ পৰা এইখিনি 1 নম্বৰ আগত মই এনেকুৱা 1 নম্বৰ এটা দিলে হেইটো আমি কি কৰিছো মই এটা লাইন লিখাব পাৰি গলো চাবা এই কোৱেশ্চনটো এই যে আমি b + c c + আৰু a + b ঠাইত যে মানবিলা বহুৱালো এটা ব্ৰেকেটত লিখিব লগা আছিল from 1/1 ৰ পৰা বুলি 1 ৰ পৰা মানে 1 নম্বৰ সমীকৰণটো ইউজ কৰি আমি এটা এইবিলাকৰ মান বহুৱাইছো সেইকাৰণে এটা লিখি দিব লাগে আৰু এইখিনি আছিল এক্সট্ৰা সাইডৰ বস্তু এইবিলাক লিখিব নালাগে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টোৰ বাকিখিনি চাও এইখিনি উলিয়াই ললো মান তাৰ পিছত দেখুৱাব লাগে যে বুলি লিখিলাম দেখুৱাব লাগে যে কি দেখুৱাব লাগে কোৱেশ্চনটো লিখিলো আগতে b + c হোল স্কয়াৰ বাই bc প্লাস c + a হোল স্কয়ার বাই ca প্লাস a + b হোল স্কয়ার বাই ab ইকুৱেল টু কি দেখুৱাব লাগে 3 বুলি দেখুৱাব লাগে ঠিক আছে একদম ইজি কোৱেশ্চন এইবিলাক প্ৰথমতে লেফট হ্যান্ড সাইডটো লৈ লম ইয়াৰ পৰা সিধা কপি কৰি দিও তে এলিজিবল ললো যদি দেখুৱাবলে তাৰ বাওফালখিনি লৈ ললো ইয়াতে এই একানিছে কাম কৰি ইয়াতে যদি আমি যি মান দেখা পাইছো সেইখিনি বহাব ইয়াতে b + c আছে c + a আছে a + b আছে ইয়াতে আমি মান পাই আছো সেই মান দিয়ে ইয়াতে বহাই দিম কি মান পাইছিলো কি মান বহুৱাম ইয়াতে চোৱা তলত কি আছে bc আছে ওপৰত b + c আছে b + c জায়গাত কি আছে -a পাইছিলো গতি -a ওপৰত হোল স্কয়াৰ প্লাস ঠিক আছে তলত ca আছে ওপৰত c + a কি পাইছিলো -b পাইছিলো গতি -b স্কয়াৰ প্লাস তলত কি আছে a + b আছে ইয়াতে a + b তলত ab আছে ওপৰত a + b আছে a + b পাইছিলো -c তাৰ ওপৰত স্কয়াৰ এইখিনি কোৰ পৰা পালো 1 ৰ পৰা 1 নম্বৰ সমীকৰণ বুলি আমি যেটো নাম্বাৰিং কৰিছিলো তাৰ পৰা তাৰপিছত চাম উপৰখিনি সৰল কৰিলো তলত bc আছে -a স্কয়াৰ মাইনাসৰ স্কয়াৰ কৰিলে এটো এই যে +a স্কয়াৰ হৈ যাব ঠিক একা নিচিনাকৈ -b স্কয়াৰ মানে +b স্কয়াৰ
মাইনাছ চি স্কুৱেৰ মানে প্লাছ চি স্কুৱেৰ কি কাৰণত কাৰণ মাইনাছক স্কুৱেৰ কৰি মাইনাছক যদি স্কুৱেৰ কৰোঁ মাইনাছ দুটা থাকে মাইনাছ এবাৰ কি হৈ যাব প্লাছ হৈ যাব এতিয়া আমি কি কৰিব লাগে এই ভগ্নাংশটো যোগ কৰিব লাগিব এই ভগ্নাংশটো যদি যোগ কৰিব পাৰোঁ তাৰপিছতে আমাৰ কুৱেশ্যনটো সমাধান হৈ যাব কেনেকুৱাকৈ যোগ কৰিম একদম সহজ পদ্ধতিত কৰি আছোঁ আমি যদি ভালকৈ প্ৰত্যেকটো ভগ্নাংশৰ এই ভগ্নাংশবিলাকৰ হৰকেইটা চাওঁ তেন্তে দেখা পাম ইয়াতে বি চি চি এ বি প্ৰায় এ বি চি এনেকুৱা ধৰণৰ আছে প্ৰত্যেকটোৱে কিন্তু প্ৰত্যেকটোতে এটা এটা কমি আছে প্ৰথমটোত কি আছে বি চি আছে অৰ্থাৎ ইয়াতে এ নাই নেক্সট চি এ আছে ইয়াতে বি নাই নেক্সট ইয়াতে এ বি আছে অৰ্থাৎ ইয়াতে চি নাই যদি আমি প্ৰত্যেকটোতে যিটো এ বি চি হ'বৰ কাৰণে দৰকাৰ হয় সেইটা যদি লগাই লওঁ আগতে তেন্তেতো আমাৰ হৈ যাব আমি এ বি চি বনাম গোটেইকেইটাকে চাবা ইয়াতে বি চি আছে বি চিটো ৰাখিলোঁ বি চি ৰাখিলোঁ যদি আমি ইয়াতে এ লগাই লওঁ ভগ্নাংশৰ আমি এটা নিয়ম আছে যদি হৰটোত কিবা সংখ্যা লগোৱা যায় বা কিবা সংখ্যা পূৰণ দিয়া যায় ওপৰতো আমি লবটোৰ লগতো পূৰণ দিব লাগে গতিকে ওপৰৰ এ স্কুৱেৰৰ লগতো আমি এ এটা পূৰণ দিব লাগিব কাৰণ ওপৰত তলতো এ লগাইছোঁ ওপৰতো এ লগাম ঠিক একে নিচিনা ইয়াতে চি এ আছে ইয়াতে কি লগাম বি লগাম গতিকে এ বি চি এনেকুৱা হৈ যাব ঠিক একে নিচিনা ওপৰতো আমি বি এটা লগাই দিলোঁ প্লাছ তলত দিছে এ বি আছে ইয়াতে কি লগাম চি লগাম ঠিক একে নিচিনা ওপৰতো চি স্কুৱেৰ আছে তাৰ লগত চি এটা লগাই দিলোঁ হ'ল অলপমান সৰল কৰিলোঁ এ বি চি ওপৰ কি হ'ব এ আৰু এ স্কুৱেৰ মানে এ এটা ইয়াতে এ দুটা পূৰণ হ'লে এ তিনিটা অৰ্থাৎ এ কিউব হৈ যাব ঠিক একে নিচিনাকৈ এ বি চি তলত ইয়াতে বি কিউব ঠিক একে নিচিনাকৈ এ বি চি তলত ইয়াতে চি কিউব যদি ভগ্নাংশ এটাৰ তলৰ সংখ্যাকেইটা মানে হৰকেইটা প্ৰত্যেকটো ভগ্নাংশৰে যদি হৰটো সমান থাকে তেনেহ'লে আমি যোগ কৰাত একদম সহজ পাওঁ কেনেকৈ কৰোঁ তলত থকা হৰটো পাতি ল'ব লাগে আৰু ওপৰত যি আছে সি তাক চিধা পাতি দিব লাগে বুজি পালোঁ গতিকে এনেকৈ আমি পাতি ল'লোঁ নেক্সট লাইনত একদম ইজিকৈ কৰি দিম কি কৰিম আমি কুৱেশ্যন নম্বৰ 1টো ইউজ ইয়াৰে যিটো কুৱেশ্যন নম্বৰ 1 আছে 13 নম্বৰ সেইটো ইউজ কৰিম কি আছিল সূত্ৰটো এতিয়া মই লিখিয়ে দিওঁ দিয়া যদি এ প্লাছ বি প্লাছ চি ইকুৱেল টু 0 হয় তেন্তে কি হয় এই প্ৰত্যেকটোৰে যদি কিউব কৰা যায় এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু 3 এ বি চি এনেকৈ লিখিব পাৰি গতিকে ইয়াতে আমি কি কৰিম এ কিউব প্লাছ বি কিউব প্লাছ চি কিউব ইকুৱেল টু 3 এ বি চি লিখিম কাৰণ এ প্লাছ বি প্লাছ চি 0 আছে পাতি দিলোঁ ওপৰৰ আৰু তলৰ লাইনকেইটা আমি চাই গম পাম ওপৰতো কি আছে এ বি চি আছে তলতো এ বি চি গতিকে এ বি চি কেঞ্চেল হৈ যাব এইটো ৰৈ যাব কি কেৱল 3টো ৰৈ যাব আৰু এইখিনি আছিল আৰ এইচ এছত বুজি পালোঁ গতিকে নেক্সট কুৱেশ্যন নম্বৰ 5 এই 13 নম্বৰ কুৱেশ্যনৰ 5টো মই 13 বুলিছিলোঁ আগতে কুৱেশ্যন নম্বৰ 3 বুলি দিলোঁ হয় ইয়াতে মই 3 বুলি দিছোঁ এই 3 নহয় ইয়াতে 13 হ'ব লাগে আগততো যদি দিছোঁ চৰি দেই এইটো মই ভুল হৈ গ'ল এইটো 13 হ'ব লাগে ইয়াতে মই 3 বুলি দি গৈছোঁ এই দুটা শুদ্ধ কৰিছিলোঁ এতিয়া কুৱেশ্যন নম্বৰ 13ৰ 5টো চাওঁ এইটো সলিউশ্যন কৰিম তাৰ কুৱেশ্যনটো চাই লওঁ যদি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ হয় তেন্তে দেখুওৱা যে এ ইকুৱেল টু বি ইকুৱেল টু চি যে এই কুৱেশ্যনটো কৰাৰ কাৰণে আমি কেনেকৈ আৰম্ভ কৰিম এইটো অলপমান ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মানে ভালদৰে মনোযোগ দিবা প্ৰথমতে আমাৰ কুৱেশ্যনটো দিয়া আছে কি দিয়া আছে এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ 2 নাই 2টো কিয় বা আহিল মোৰ মনত মানে 2টো আমি ইউজ কৰিম অলপ পিছত মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ ইকুৱেল টু কি দিয়া আছে 0 দিয়া আছে তেন্তে দেখুৱাব লাগে যে এ ইকুৱেল টু বি ইকুৱেল টু চি দেখুৱাব লাগে যে এ ইকুৱেল টু বি ইকুৱেল টু মই ইয়াৰ পৰা ডাইৰেক্ট কৰি গৈছোঁ এতিয়া এই কুৱেশ্যনটো আমি ছল্ভ কৰাৰ কাৰণে কি কৰিম জানানে সমান চিহ্নৰ দুয়োফালে মানে দুয়ো পক্ষতে আমি 2 এটা পূৰণ কৰি লওঁ কি কাৰণত পূৰণ কৰিম কি কাৰণ কৰিবলৈ লৈছোঁ সেইখিনি অলপমান পিছত তোমালোকে বুজি পাবা যদি এনেকৈ 2 পূৰণ কৰোঁ 2 ইনটু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ চি স্কুৱেৰ মাইনাছ এ বি মাইনাছ বি চি মাইনাছ চি এ ইকুৱেল টু 0 ইনটু 2 এনেকুৱা টাইপ হ'ব নিশ্চয় তাৰ নেক্সট লাইনটো কি হ'ব 2টো গোটেইখিনি পূৰণ কৰি দিওঁ 2 এ স্কুৱেৰ প্লাছ 2 বি স্কুৱেৰ প্লাছ 2 চি স্কুৱেৰ মাইনাছ 2 এ বি মাইনাছ 2 বি চি মাইনাছ 2 চি এ এনেকুৱা হ'ব আৰু এইফালে 0 লগত 2টো পূৰণ হ'লে 0 হৈ যাব হ'ল
এতিয়া এই লাইনটো মই এনেকুৱা বনোৱাৰ কাৰণ আছে এতিয়া মই কি কৰিম জানানে মই এইখিনি কুৱেশ্যন প্ৰত্যেকটো ইয়াৰ পৰা 2a² পৰা এইখিনি আৰম্ভ কৰি 2cl লৈকে -2cl লৈকে মই এনেকুৱা ধৰণৰ a - b হোল স্কুৱেৰ এনেকুৱা ধৰণে বনাব চেষ্টা কৰিম হ'ল কি কৰিম এইখিনি চাই লওঁ এটা চাবা এটা 2a² মানে কি ইয়াতে এনে ভাবিব পাৰো নেকি a² + a² ঠিক আছে 2b² 2 b² + b² আৰু 2c² 2 c² + c² ভাঙি ললো এটা কিন্তু এইকেইটা নাভাঙো 2ab টো এনেকৈ থাকক 2bc টো এনেকৈ থাকক আৰু 2ca এইটো এনেকৈ থাকক এতিয়া কি কৰিম চাবা ইয়াৰে a² এটা ল'ম তাৰপিছত -2ab টো ল'ম আৰু ইয়াৰে b² এটা ল'ম একেলগে লিখি লওঁ a² - 2ab + b² এইখিনি মানে তোমালোকে গম পাইছা নিশ্চয় a - b হোল স্কুৱেৰ হৈ যাব ঠিক একে নিচিনাকৈ নেক্সট টুৱাইছ bc আছে নহয় এইবাৰ b² আৰু c² ল'ম মানে b² এটা ইয়াতে লিখি লওঁ তাৰপিছত নেক্সট মাইনাছ এই 2bc টো বহাম 2bc আৰু প্লাছ c² এটা লৈ লওঁ ইয়াতে আকৌ এইখিনি এক্সট্ৰাকৈ ৰাখিলোঁ প্লাছ এবাৰ কি আছে 2ca আছে আৰু c² আৰু a² পাতিম ইয়াতে c² এটা আছিল নহয় এইটো ইয়াতে পাতিম c² মাইনাছ 2ca টো ইয়াতে পাতিম তাৰপিছত কি আছে এই প্লাছ a² যিটো এটা ৰৈ আছিল এইটো ইয়াতে পাতি দিলোঁ এটা যিখিনি আছিল গোটেইকেইটা আমি সজাই পৰা ল'লোঁ আৰু ইকুৱেল টু 0 আছে তাৰপিছত চাম a² - 2ab + b² এইখিনি মানে আমি কি লিখিব পাৰোঁ a - b হোল স্কুৱেৰ লিখিব পাৰোঁ প্লাছ আকৌ ইয়াৰ পৰা এইখিনি লৈকে চোৱা b² - 2abc + c² ইয়াতে আমি কি লিখিব পাৰিম b - c হোল স্কুৱেৰ লিখিব পাৰিম ঠিক একে নিচিনাকৈ c² - 2ac + a² = c - a হোল স্কুৱেৰ লিখিব পাৰিম ইকুৱেল টু কি আছে 0 আছে এইখিনি বুজি পাইছোঁ নিশ্চয় তাৰপিছত আমি চাম এইখিনি এটা কথা আমি মন কৰিবলগীয়া কি জানানে চাবা যিকোনো সংখ্যা ইয়াতে 5 দিয়া আছে 5ৰ যদি স্কুৱেৰ কৰোঁ কি পায় 25 পায় যদি 5ৰ জায়গাত -5 থাকিল হয় তেন্তে কি লিখে -5ৰ স্কুৱেৰ কৰিলেও কি হ'ব 25 হ'ব কাৰণ মাইনাছৰ স্কুৱেৰ কৰিলে অতনি প্লাছ হৈ যায় মানে মই কি ক'ব বিচাৰিছোঁ যিকোনো সংখ্যাৰে যদি আমি স্কুৱেৰ কৰোঁ তেন্তে কি হৈ যায় সংখ্যাটো পজিটিভত পোৱা যায় এতিয়া এই লাইনটো আমি চেক কৰিম ইয়াতে a - b ভিতৰত এটা সংখ্যা আছে সেই সংখ্যাটো ব্ৰেকেট দি কি স্কুৱেৰ আছে মানে ভিতৰত প্লাছত বা মাইনাছত যিয়ে ওলাওক কিন্তু ওপৰত স্কুৱেৰ কৰাৰ পিছত এইটো গোটেইখিনি কি হৈ যাব a - হোল স্কুৱেৰটো মানে পজিটিভ হৈ যাব এইটো সংখ্যা প্লাছত থাকিব ঠিক আছে b - c হোল স্কুৱেৰটো কি হ'ব প্লাছতে থাকিব c - a হোল স্কুৱেৰটো প্লাছতে থাকিব এনেকুৱা তিনিটা পজিটিভ নাম্বাৰ মানে ধনাত্মক সংখ্যা যোগ কৰিলে কেনেকৈ 0 হ'ব এইটোতো সম্ভৱ নহয় চোৱা তিনিটা ধনাত্মক সংখ্যা যদি 3 ল'লোঁ 4 ল'লোঁ ইয়াতে 5 ল'লোঁ যোগ কৰিলে আমি 0 পাম নেকি এনেকুৱা কেতিয়াও সম্ভৱ নহয় যদি সংখ্যাকেইটা বেলেগ বেলেগ হ'ব লাগে সেইটো কোনোদিন সম্ভৱ নহয় এইটো তিনিটা ধনাত্মক সংখ্যা যদি যোগ হ'ব লাগে তেন্তে এটাই অপশ্যন আছে গোটেইকেইটা 0 + 0 + 0 এনেকুৱা হ'ব লাগিব তাতে ইকুৱেল টু 0 পায় বুজি পাইছোঁ এইখিনি আমি চাব লাগিব এটা চাবা এইটো কি a - হোল স্কুৱেৰ এইটো পজিটিভ এইটো পজিটিভ এইটো পজিটিভ গোটেই যোগ কৰিলে কি হ'ব লাগে 0 হ'ব লাগে এইটো মই লিখিব চোৱা এইটো সম্ভৱ হ'ব যদিহে কি এইটো a - b হোল স্কুৱেৰটো কি হয় 0ৰ সমান হয় তাৰপিছত b - c হোল স্কুৱেৰ এইটো কি হ'ব লাগিব 0 হ'ব লাগিব আৰু c - a হোল স্কুৱেৰ এইটো কি হ'ব লাগিব 0 হ'ব লাগিব বুজি পাইছোঁ নিশ্চয় গতিকে এইখিনি আমি জানিবলগীয়া কথা ইয়াৰ পৰা আমি কি কৰিম চাবা ইয়াৰে স্কুৱেৰটো কি স্কুৱেৰটো নোহোৱা দুফালে যদি আমি এনেকুৱা ৰুট লৈ লওঁ মানে এনেকুৱা আৰু a = 0 a² = 0 আছে যদি আমি স্কুৱেৰটো নোহোৱা কৰিবলৈ বেলেগ a² ওপৰত ৰুট দি দিলোঁ ইয়াতে 0ৰ ওপৰত ৰুট দি দিলোঁ ইয়াতে স্কুৱেৰ ৰুট কি হৈছে কেঞ্চেল হৈ কিনে ইয়াতে a হ'ব আৰু 0ৰ বৰ্গমূল 0 হয় মানে এনেকুৱাকৈ লিখিব পাৰি চোৱা a - হোল স্কুৱেৰ বা ইয়াতে স্কুৱেৰটো ইফালে লৈ গ'লে কি ৰুট হৈ যাব গতিকে a - b = কি লিখিম 0 লিখিম নেক্সট লাইনটোত b - c = 0 আৰু নেক্সট লাইনটোত c - a = 0 হৈ গ'ল তাৰপিছত মাইনাছ টকাকেইটা সমান চিহ্নৰ পৰা পাৰ কৰি দিম a - b ফালে গ'লে প্লাছ b হৈ যাব a = b ইয়াতে চাওঁ b = c ওলাব আৰু ইয়াতে c = a ওলাব এইটো যদি নাম্বাৰিং কৰোঁ আমি এনেকুৱাকৈ এইটো দিলোঁ 1 নম্বৰ এইটো দিলোঁ 2 নম্বৰ আৰু এইটো দিলোঁ 3 নম্বৰ তেন্তে আমি কি লিখিব পাৰিম 1 2 3ৰ পৰা পাওঁ এনেকুৱা লিখিম 1 2 আৰু 3ৰ পৰা পাওঁ এইটো কেনেকৈ লিখে 3 ইমপ্লাইজ বুলি 1 2 and 3 ইমপ্লাইজ মানে 1 2 3ৰ পৰা পাওঁ চোৱা a টো b ৰ সমান b টো c ৰ সমান c টো আকৌ ইনডাইৰেক্টলি a ৰ সমান অৰ্থাৎ ডাইৰেক্ট লিখিব পাৰি a = b = c হৈ গ'ল আমি দেখুৱাব লগা কুৱেশ্যনটো
যদি তোমালোকে এই ভিডিঅ'টোৰ কুৱেশ্যনকেইটা ভালদৰে বুজি পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে বেল আইকনটো প্ৰেছ কৰি থৈ দিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ